অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ অকনিৰ গণি পাঠ্যপুথিৰ ষষ্ঠ অধ্যায় 10ৰ পৰা 20লৈ সংখ্যাৰ ধাৰণা তাৰে এতিয়া আজি 3 নং অংশটো আলোচনা কৰিম এতিয়া চাওঁচোন আহা এই অংশটোত কিনো আছে কিন্তু এই অংশটিলৈ যোৱাৰ আগতে প্ৰথম আৰু দ্বিতীয় অংশটিত আমি কি শিকিছিলো অকনমান মনলৈ আনো আহা এতিয়া আমি শিকিছিলো প্ৰথম আৰু দ্বিতীয় অংশত 10ৰ পৰা 20লৈ সংখ্যাসমূহ কেনেকৈ লিখে এতিয়া ইয়াৰ পিছৰ অংশলৈ যাওঁ আহা এতিয়া এইয়া চোৱা আমিতো শিকিলোৱেই 10ৰ পৰা 20লৈ সংখ্যাসমূহ কেনেকৈ লিখে ইয়াত আমাক লিখিবলৈ দিছে 11ৰ পৰা 20লৈ সংখ্যা লিখো আহা এতিয়া আমাৰ ইয়াত এই যে খালি ঠাইখন দেখিছা ইয়াত আমি 11ৰ পৰা 20লৈ সংখ্যাসমূহ লিখিব লাগে আহাচোন লিখো মই অকনমান তোমালোকক লিখি দিম আৰু তোমালোকে বাকিখিনি নিজেই কৰিবা এতিয়া ইয়াত চোৱাচোন দিয়া আছে আৰু আমি মুখেৰে ক'বও লাগিব দেই এতিয়া চোৱাচোন 1 10 1 11 এইয়া চোৱা 1 10 1 11 লিখিলো আকৌ লিখিম দেই 1 10 2 12 1 10 3 13 আৰু এইয়া চোৱা 1 10 4 14 1 10 5 15 1 10 6 16 1 10 7 17 তাৰ পিছত কি হ'ব 1 10 8 18 1 10 9 19 আৰু 2 0 20 2 10 আকৌ লিখো আহা 1 10 1 11 1 10 2 12 তোমালোকে পিছে মোৰ লগে লগে কৈ যাবা দেই 1 10 3 13 1 10 4 14 1 10 5 15 1 10 6 16 1 10 7 17 1 10 8 18 1 10 9 19 2 0 20 2 10 আকৌ এবাৰ কৰো আহা 1 10 1 11 1 10 2 12 1 10 3 13 1 10 4 14 1 10 5 15 1 10 6 16 1 10 7 17 1 10 8 18 1 10 9 19 2 0 20 2 10 এতিয়া তোমালোকে ইয়াৰ তলৰ অংশকেইটা নিজেই লিখিবলৈ চেষ্টা কৰা আৰু লগতে কৈও যাবা দেই তেতিয়া সোনকালে মনত ৰব ইয়াৰ পিছত চাওঁ আহা ইয়াত কৈছে 10ৰ গোট আৰু খোলা সংখ্যা অনুযায়ী খালি বাকচবোৰ ৰং কৰো আহা এতিয়া যে আমি 10ৰ গোট কৰিছিলো মনত আছেনে এতিয়া আমি ইয়াতো কৰিম দেই ইয়াতে চোৱাচোন ইয়াত এইটো হৈছে 1 10 8 18 তাৰ মানে 1 10 8 18ত 10 কেইটা থাকিব 1 10 কৈছো গতিকে এয়া চোৱা 10 কেইটা আছে চাওচোন আহা কেইটা ঘৰত ৰং কৰিছে 1 2 3 4 5 6 7 8 9 10 তাৰ মানে 1 10 চোৱাচোন 1 10 আৰু খোলাকে কিমান আছে 1 10 8 কৈছে তাৰ মানে খোলাকে কিমান থাকিব 8 থাকিব এইয়া চোৱা 8 দিয়া আছে আৰু ইয়াত চাওচোন আমি গণনা কৰি 1 2 3 4 5 6 7 8 তাৰ মানে 1 10 আৰু 8 1 10 8 18 ইয়াৰ পিছৰটো চাওঁ আহা ইয়াৰ পিছত কি দিয়া আছে ইয়াত দিয়া আছে 1 10 4 আৰু 1 10 4ত কি লিখিব লাগিব আমি মানে কেইটা ঘৰত ৰং কৰিব লাগিব 1 10 দিয়া আছে তাৰ মানে আমি 10টো ৰং কৰিব লাগিব আৰু এইফালে খোলাকে কেইটা ৰং কৰিব লাগিব 4 1 10 4 এইয়া চোৱা ইয়াত আমি 1 10 4 ৰং কৰিব লাগে এতিয়া 1 10 কৈছে নহয় নে এতিয়া চোৱা 1 2 3 4 5 6 7 8 9 10 10টাত আমি ৰং কৰিম আৰু এইফালে আমি কেইটাত ৰং কৰিম এইফালে কৈছে 1 10 4 তাৰ মানে এইফালে আমাক 4টাত ৰং কৰিব লাগিব 1 2 3 4 এতিয়া চোৱা ইয়াত কি দিয়া আছে কেইটা দিয়া আছে হয় 10 দিয়া আছে 10টাত আমি ৰং কৰিলো এইয়া চোৱা 1 2 3 4 5 6 7 8 9 10 এয়া হৈছে 10 আৰু এইফালে 4 1 2 3 4
এতিয়া চোৱা 1 10 আৰু খোলাকে 4 1 10 4 কিমান হল 14 ইয়াৰ পিছত চাওঁ আহা ইয়াত কৈছে আকৌ কৈছে 10ৰ গোট আৰু খোলা সংখ্যা অনুযায়ী খালি বাকচবোৰ ৰং কৰো এতিয়া ইয়াত চোৱা কিমান দিয়া আছে 1 10 6 দিয়া আছে তাৰ মানে ইয়া 10টাৰ গোট গতিকে আমি এই গোটেই কেইটা ৰং কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 এই গোটেই কেইটা আমি 10টা ঘৰত আমি ৰং কৰিম ইয়াৰ পিছত খোলাকে কিমান থাকিব 1 10 6 কৈছে গতিকে আমি 6ত ৰং কৰিম 6টা বাকচত 1 2 3 4 5 6 1 10 6 এইয়া চোৱা আমি ৰং কৰিলো চোৱাচোন 1 2 3 4 5 6 7 8 9 10 10টাত আমি এফালে গোটত ৰং কৰিছো আৰু এফালে খোলাকৈ কেইটাত ৰং কৰিছো 1 2 3 4 5 6 এতিয়া 6টাত ৰং কৰিছো তাৰ মানে 1 10 6 1 10 6 কিমান হল 16 এতিয়া বুজি পাইছানে এতিয়া ইয়াৰ পিছত আৰু এটা ছবি মই তোমালোকক দেখাইছো এতিয়া ইয়াত কি কৰিবলৈ দিছেনো চাওঁচোন আহা এইয়া চোৱা ইয়াত কৈছে কেইজনমান লগৰীয়াই কাগজৰ গিলাচেৰে কেনেদৰে সাজিছে চোৱাচোন এইয়া চোৱা কাগজৰ গিলাচ আৰু কাগজৰ গিলাচ এটাৰ ওপৰত এটাকৈ কিমান ধুনীয়াকৈ ৰাখি কিছুমান আকৃতি দিছে চোৱাচোন এই সাজোন কেইটা ইয়াত কৈছে আটাইতকৈ ওখ সাজোনটোত চিন দিও আহা এতিয়া ইয়াৰ ভিতৰত আটাইতকৈ ওখ সাজোন কোনটো হ'ব পাৰে বাৰু চাইছানে তোমালোকেতো শিকিছিলাই ওখ আৰু চাপৰ এতিয়া ইয়াত আটাইতকৈ ওখ কোনটো হ'ব হয় এইটো হ'ব আটাইতকৈ ওখ আৰু ইয়াত আমি এই চিনটো দিলো ইয়াৰ পিছত কৈছে আটাইতকৈ কম গিলাচ থকা সাজোনটোত ঘেৰ দিও আহা এতিয়া আটাইতকৈ কম কোনটো সাজোনত গিলাচ আছে বাৰু চোৱাচোন এইটোত আছে নে এইটোত আছে নে এইটোত আছে আটাইতকৈ কম গিলাচ থকা এতিয়া আমি ইয়াত গণনাও কৰিব পাৰো দেই ইয়াত গণনা কৰি চাওঁচোন আহা গণনা কৰিম দেই এতিয়া 1 2 3 4 5 6 7 8 9 10টা গিলাচ আছে ইয়াত কেইটা গিলাচ আছে গণনা কৰোচোন আহা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15টা গিলাচ আৰু ইয়াত কেইটা গিলাচ আছে 1 2 3 4 5 6টা গিলাচ তাৰ মানে সেই সাজোনটোত সকলোতকৈ কম গিলাচ আছে গতিকে তাত আমি কি কৰিম হয় তাত আমি ঘেৰ দিম এইয়া চোৱা আমি ঘেৰ দিলো কিমান সহজ আছিল চোৱাচোন এয়া আটাইতকৈ ওখ সাজোন আৰু এই সাজোনটোত আটাইতকৈ কম গিলাচ আছে ইয়াৰ পিছত আকৌ সুধিছে চোৱা ইয়াত কৈছে আটাইতকৈ কম থকা সাজোনটোত কেইটা গিলাচ আছে এতিয়া আমি গণনা কৰিছিলো আকৌ গণনা কৰোচোন আহা ইয়াত আটাইতকৈ কম গিলাচ আছে গতিকে ইয়াত কেইটা গিলাচ আছে আকৌ গণনা কৰো আহা 1 2 3 4 5 6টা গিলাচ আছে গতিকে আমি ইয়াত লিখিম 6 তাৰ মানে আটাইতকৈ কম গিলাচ থকা সাজোনটোত কেইটা গিলাচ আছে হয় 6টা গিলাচ আছে ইয়াৰ পিছত চাওঁচোন আহা কি কৈছে আমাক কৈছে আটাইতকৈ বেছি থকা সাজোনটোত কেইটা গিলাচ আছে এতিয়া আকৌ আমি গণনা কৰিম আহা আৰু আটাইতকৈ বেছি গিলাচ থকা সাজোন কোনটো আছিল হয় এইটো সাজোন আটাইতকৈ বেছি গিলাচ থকা আৰু ইয়াত আমি গিলাচসমূহ গণনা কৰো আহাচোন 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 15 কেনেকৈ হয় 1 10 5 15 গতিকে আমি লিখিম 1 10 5 15 এতিয়া চোৱাচোন আমি সংখ্যাসমূহ লিখিবলৈ শিকিলো গতিকে এই অংকটোত আমি 11ৰ পৰা 20লৈ সংখ্যাসমূহ লিখিবলৈ শিকিলো আজিৰ এই অংকটি মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংকলৈ তোমালোকৰ লগত আকৌ হাজিৰ হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ